প্ৰাথমিক শিক্ষা বিষয়া বা জিলা পৰিদৰ্শকৰ কাৰ্যালয় আছে, এই কাৰ্যালয়সমূহৰ যিগৰাকী মূল বিষয়া তেওঁলোকৰ ক্ষমতা যেন লাহে লাহে সংকুচিত কৰি অনা হৈছে আৰু তাৰ ঠাইত শিক্ষা বিষয়াৰ ক্ষমতা আচলতে আন প্ৰশাসনিক বিষয়াৰ হাতলৈ যেন হস্তান্তৰিত কৰিছে, তেনে এক পৰিৱেশেই সৃষ্টি হৈছে। এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে। তেওঁৰ পৰা জানিব বিচাৰিম কেনেধৰণৰ পৰিৱেশ আপুনি যি দৃষ্টিত দেখিছে আপুনি। ৰাজ্যখনৰ ৰাজহুৱা খণ্ডৰ যিসমূহ শিক্ষানুষ্ঠান, সেই শিক্ষানুষ্ঠানসমূহৰ যিটো মৃত্যুমুখী যাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে। বহু স্থানত চৰকাৰী শিক্ষানুষ্ঠান বন্ধ হৈছে, ছাত্ৰ ছাত্ৰীৰ অভাৱত বহু স্থানত বিদ্যালয়সমূহ সংলগ্ন কৰিব লগা এটা পৰিৱেশ সৃষ্টি হৈছে আৰু গোটেই প্ৰক্ৰিয়াটোত আচলতে চৰকাৰৰ সদিচ্ছাৰ অভাৱ আৰু প্ৰয়োজনীয় যি নীতি, সেই নীতি গ্ৰহণ কৰাত চৰকাৰৰ ব্যৰ্থতাৰ বাবে গোটেই বিষয়বস্তুসমূহে প্ৰাণ পাই উঠিছে। এতিয়া মূল কথাটো হ'ল যে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ যিবিলাক মূল বিষয়, সমগ্ৰ শিক্ষা অসমৰ যিগৰাকী পৰিচালন সঞ্চালক, তেখেতৰ অধীনত প্ৰত্যেকখন জিলাত সমগ্ৰ শিক্ষাৰ এজন মিছন সমন্বয়ক থাকে। মিছন সমন্বয়কগৰাকীয়ে গোটেই শিক্ষা ব্যৱস্থাটোৰ যিসমূহ মূল বিষয়, পাঠ্যপুথি বিতৰণৰ পৰা আৰম্ভ কৰি শৈক্ষিক আন্তঃগাঁথনি, বিদ্যালয়ৰ ইউনিফৰ্ম প্ৰদান, ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিয়াৰ সন্দৰ্ভত যিসমূহ শিক্ষকসকলক প্ৰশিক্ষণ দিব লাগে, সেই প্ৰশিক্ষণ কোনে গ্ৰহণ কৰিব, কোন স্থানত গৈ প্ৰশিক্ষণ গ্ৰহণ কৰিব, কেনেকুৱা ধৰণৰ ব্যৱস্থাৱলীৰে আহিব লগা দিনত শিক্ষা ব্যৱস্থাটো আগবাঢ়ি যাব, গোটেই বিষয়সমূহ এই সমগ্ৰ শিক্ষাৰ অধীনত চলি থাকে। কিন্তু অতি তাৎপৰ্যপূৰ্ণভাৱে এই অসমৰ বহুকেইখন জিলাক মুষ্টিমেয় কেইখনমান জিলাক বাদ দি বহুকেইখন জিলাত এই যিটো জিলাৰ মিছন সমন্বয়কৰ দায়িত্ব, যিহেতু জিলাখনৰ যিগৰাকী শিক্ষা বিষয়া, প্ৰাথমিক শিক্ষা বিষয়াৰ হাতত বা জিলা পৰিদৰ্শকগৰাকীৰ হাতত থাকিব লাগে, সেই প্ৰক্ৰিয়াটো কিন্তু বহু জিলাত নোহোৱা কৰি আমাৰ জিলা প্ৰশাসনৰ যিসমূহ ৰাজপত্ৰিত বিষয়া থাকে তেওঁলোকৰ হাতত অৰ্পণ কৰা হৈছে, যাৰ ফলত তেওঁলোকে নিজৰ কাৰ্যালয়কালীন যিখিনি ব্যস্ততা থাকে সেই ব্যস্ততাখিনিক শেষ কৰি শিক্ষা বিভাগক কিছু সময় দিবৰ কাৰণে ক'ৰবাত সক্ষম হয়, কেতিয়াবা ক'ৰবাত এই গোটেই বিষয়বিলাক ৰঙা ফিটাৰ মাৰপেকত আহি আবদ্ধ হৈ থাকে। এতিয়া আমাৰ মূল কথাটো যে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ উত্তৰণ হ'ব লাগিব। প্ৰতিগৰাকী শিক্ষা বিষয়াই গোটেই বিষয়সমূহত মনোনিৱেশ কৰি ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যতৰ বাবে আমাৰ মাতৃভাষা মাধ্যমৰ চৰকাৰী ৰাজহুৱা খণ্ডৰ যিসমূহ আমাৰ শিক্ষানুষ্ঠান আছে সেইসমূহৰ উত্তৰণৰ ব্যৱস্থা কৰিব লাগিব। এই ব্যৱস্থাটোকে মুকলি কৰি দিব লাগে। শিক্ষা বিভাগৰ দায়িত্বত থকা শিক্ষা বিষয়াগৰাকী যেতিয়া সকলো ক্ষেত্ৰতে জবাবদিহি হয়, তেওঁৰ হাতত দায়িত্বটো থকাটো বাঞ্ছনীয়। সেয়েহে এই গোটেই বিষয়সমূহত আমি চৰকাৰৰ হস্তক্ষেপ বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছোঁ, শিক্ষামন্ত্ৰীগৰাকীক আমি হস্তক্ষেপ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু যদিহে অতি শীঘ্ৰে এই ৰঙা ফিটাৰ মেৰপেক শেষ কৰা নহয়, তেতিয়া আহিব লগা দিনত এই গোটেই সিদ্ধান্তটোৰ বিৰুদ্ধে, এই প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক আন্দোলনৰ পথ বাছি ল'বৰ কাৰণে বাধ্য হ'ম। এয়া আছে সমীৰণ ফুকন। আৰু শিক্ষা বিষয়াৰ যি ক্ষমতা বা শিক্ষা জিলা পৰিদৰ্শকৰ যি ক্ষমতা, সেই ক্ষমতা তেওঁক ব্যৱহাৰ কৰিবলৈ দিব লাগে, কিন্তু তেওঁৰ যি দায়িত্ব, সেই দায়িত্ব কিন্তু বৰ্তমান লাহে লাহে তেওঁৰ পৰা আঁতৰাই ৰাজপত্ৰিত বিষয়া তথা আন প্ৰশাসনিক বিষয়াৰ হাতলৈ হস্তান্তৰিত কৰা ঠায়ে ঠায়ে পৰিলক্ষিত হৈছে, যাৰ বাবে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। আৰু যদিহে এই ব্যৱস্থা শীঘ্ৰেই সমাধান কৰা নহয়, যি দাবী উত্থাপন কৰিছে সেই দাবী যদিহে তেওঁলোকে বিবেচনা নকৰে, তেন্তে হ'লে অনাগত দিনত শিক্ষা বিভাগৰ বিৰুদ্ধে তথা প্ৰশাসনৰ বিৰুদ্ধে, চৰকাৰৰ হঠকাৰিতাৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিছে।